So hello friends, আজি এনেকুৱা এটা মুভি ৰিভিউ লৈ আহিছোঁ যিটো মানে নৰ্মেল হাৰ্টৰ মানুহৰ কাৰণে নহয়। এনেকুৱা এটা মুভি চাই দিলোঁ, কি ক'ম মানে। মুভিটোৰ নাম হৈছে দ্য ছাবষ্টেন্স, ঠিক আছে। তো এই মুভিটো কেলে ক'লোঁ নৰ্মেল হাৰ্টৰ কাৰণে নহয়, বলক আগৰ ৰিভিউত কৈ আছোঁ আৰু ভিডিঅ'টো একেলগে চাব। মুভিটো এভেইলেবল আছে প্ৰাইম ভিডিঅ'ত। এটা মুভি বুলি এটা তাত সেইটো আপুনি আকৌ 300 টকা দি ছাবস্ক্ৰিপশ্যন কৰি চাব লাগিব, নহ'লে আপোনালোকে নিজৰ দেশী যোগাৰ লগাই তো ধালন মাৰি চাব পাৰে। চবে নিজৰ যোগাৰ লগাব পাৰে, ঠিক আছে। যদি পইচা খৰচা কৰিব মন নাই তেন্তে অলপ যোগাৰ লগাই চাব পাৰে, ঠিক আছে। ডাইৰেক্টৰ কেৰলি ফাৰ্গেট বুলি হয়, তাইও লেডিছে হয়, কিন্তু এনেকুৱা ছোৱালী টপিক লৈ এটা মুভি বনাই দিলে মানে কৈছোঁ নহয়, যদি ছোৱালীবোৰে এইটো মুভি চাই নহয় মানে এটা বহুত হেভি মেছেজ এটা পাব, ইমানেই ক'লোঁ মানে পুৰা মেণ্টেলি ডিষ্টাৰ্ব মুভিটো হয় লগত ইয়াত যিটো ব্ৰুটেলি আৰু গ'ৰ একদম কাটা মানে তেজ কি ক'ম মানে। আৰু মুভিটো মানে আপোনাৰ চবৰ কাৰণে নহয় একচুৱেলি দেই, একদম সঁচা কথা কৈছোঁ, চবৰ কাৰণে নহয়। বহুত ডিষ্টাৰ্বিং মুভি হয় আৰু ইয়াত কিছুমান নিউড চিনছো আছে, মানে পুৰা অপেন গেলা চব অপেন দেখা দিছে দেই। চবৰ কাৰণে নহয়, ফেমিলি পিকো নহয়। মই নিজে দৰ্জা বন্ধ কৰি কিনে ভিতৰত চাইছিলোঁ। বাকীবোৰকো ৰিকুৱেষ্ট কৰোঁ, যোনে যোনে মানে এই ৰেকমেণ্ডটো যদি চায় তো দৰ্জা বন্ধ কৰি চাব। আৰু মই এই মুভিটো ৰিভিউ কেলে কৈছোঁ মানে মুভিটো একচুৱেলি চাবলৈ ইয়াত বহুত মিনিংফুল এটা মেছেজ আছে। মুভিটো আপোনাৰ ষ্টাৰ্ট হয়, এজনী মানে লেডি থাকে যোনে মানে ডান্স এনেকা আগৰ দিনৰ টিভি ডেন্স শ্ব'বোৰ থাকে যে অলপ ছেক্সি ডেন্স শ্ব' এক্সাৰচাইজ কৰা পাম্প ইট আপ বুলি, তো সেইটো কৰোঁতে তাই যেতিয়া 50 বছৰ হৈ যায় তো তাক 50 ইয়াৰ্ছ হোৱাৰ পাছত যেতিয়া দেখিব বেয়া হৈ গৈছে, ভাল নহয় বুলি কৈ যেতিয়া তাক বছে ফায়াৰ কৰি দিয়ে, তো তাৰ পাছত তাই যিটো ইনচিকিউৰিটিটো আহে যে সেই মুভিটো সেই তেতিয়াৰ পৰা আৰম্ভ হয়। মানে সেই ইনচিকিউৰিটি যেতিয়া তাই ফিল কৰে তাৰপিছত মানে তাই সেই নিজকে মানে ভাল দেখিবলৈ কি কৰিব লাগে, তো তেতিয়া তাই লাইফত সেই বস্তুটো আহে যিটো নাম হয় দ্য ছাবষ্টেন্স। সেই ছাবষ্টেন্সটো তাই লয়, সেই লোৱাৰ পাছত এই গোটেই মুভিটো একদম কিবা আৰু একদম বেলেগ এটা লেভেলত গুচি যায়, ঠিক আছে। আৰু যিটো নাম দিছে ছাবষ্টেন্স, এই মুভিটোত মোৰ খালি এটাই বস্তু মানে বেয়া লাগিলে, সেই ছাবষ্টেন্সটো কোনে বনাইছে কোনে দিছে একো নেদেখায়। বাকী আপুনি গোটেই মুভিটো চাব লাগিব সেই ছাবষ্টেন্স লোৱাৰ পাছত কি হৈ যায়। আৰু মানে আই যদি মুভিখন চাইছে ন, আই কিছুমান যে ঘিন লগা মানে সেইটো লেভেল ইয়াত পাৰ কৰি দিছে। আৰু ইয়াৰ যিটো এণ্ডিঙততো মোক মানে একদম পুৰা বমি টাইপ ফিল হৈ গৈছিলে। আৰু ইয়াৰ সঁচাকে কিছুমান চিনছবোৰ এনেকুৱা দেখাইছে নহয়, মানে মই 2-3 চকু বন্ধ কৰিব লগা হৈ গৈছিলে। মানে ইমান অপেনলি, ইমান হ'ব পাৰে প্ৰস্থেটিক ইউজ কৰিছে, বাট ইমান অপেনলি আৰু ইমান ক্ৰিষ্টেল ক্লিয়াৰ যিবোৰ বস্তুবোৰ দেখাইছে ন, ফালি হৈ গ'ল বা ইয়াৰ 18+ নিউডিটি হৈ গ'ল। অলপ সময়ৰ কাৰণে নিউডিটিটো চাই ভাল লাগে, কিন্তু অলপ পাছত যেতিয়া সেইটো বস্তুটো অলপ ডাৰ্ক হ'বলৈ আৰম্ভ দিয়ে ন, তো চব পাহৰি যাব, কৈছোঁ নহয়। আৰু মই বেচিকেলি মানে যিবোৰ 30s এজৰ মানুহ ল'ৰা ছোৱালী হয় সিহঁতক এই মুভিটো চাবলৈ কৈছোঁ। মানে ছোৱালীৰ কাৰণেতো হয়, বাট চবে চক মানে নিজকে লৈ ইনচিকিউৰ ফিল কৰাৰ আগতে মানে কি ভাবিব লাগে, এই মুভিটো সেই মেছেজ লৈ আহিছে। আৰু ইয়াৰ যিটো ক্লাইমেক্সত অলপ মানে কিবা জাবৰা টাইপ লাগে, কিন্তু ইয়াৰ এণ্ডিংটো ভাল এটা গুড নোটতে হয়। কিন্তু 2 hours 21 minutes কেতিয়া পাৰ হৈ যাব গম নাপাব। আৰু এটা কথা ভাই, ইয়াত মই কৈছোঁ ন বহুত ঘিন লগা কিছুমান বস্তুবোৰ দেখাইছে, অলপ ভাবি চাই চিতি চাব মুভিটো। কিন্তু মুভিখন চাব, সেইকাৰণে মই এই ৰিভিউটো লৈ আহিছোঁ। বাকী আৰু নতুন মুভি ৰিভিউ লৈ আহি আছোঁ। এই মুভি ৰিভিউটো ইয়াতে সামৰিলোঁ। মোৰ মানে মুভিটো ৰিভিউ কৰি থাকোঁতে মোক কিবা ফিল হৈ গৈছে, মানে বহুত তেনে মই চাই শেষ কৰিলোঁ দেই। আৰু ৰিভিউ লৈ আহিছোঁ। এই চেনেলটোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকিব। আৰু আজিকালি মই অলপ গেমিঙো লাইভ কৰিছোঁ, লাইভ গেমিং মোৰ চাব। ভালকৈ খেলিব নাজানো, বাট খেলি ভাল লাগে, খেলিছোঁ।
ঠিক আছে, বাকী নেক্সট ভিডিঅ'লৈকে ৰৈ থাকক। তেতিয়ালৈকে বাই, লাভ ইউ, টেক কেয়াৰ, জয় আই অসম।